এজনীয়ে কৈছে দেই, আমি বোলে বাহিৰত যিখিনিয়ে কাম কৰিবলৈ আহিছোঁ সেইখিনি বোলে লেট্ৰিন চাফা কৰি কিনি থাকোঁ, বাথৰুম লেট্ৰিন চাফা কৰি কিনে আমি ইয়াত খাই আছোঁ। কি কথা যে কয় সেইজনীয়ে, ক'বলৈ তোৰ ঘৰত কাম দিবি, তোৰ ঘৰত কাম দিবি, তোৰ দম আছে তোৰ। আমি ইয়াত যিমানখিনি দৰমহা পাইছোঁ তই সিমানখিনি তোৰ পইচা দিবলৈ দম আছে দৰমহা। তোৰ অকাতে নাই, বৰ হৈছে। তোৰ অকাত থাকিলে ক'বি। লাখে লাখে ল'ৰা ছোৱালী ইয়াত কাম কৰি আছে, সি চবেই কি লেট্ৰিন বাথৰুম চাফা কৰি আছে নেকি? দেখিছ নেকি তই? তোৰ দম আছে তোৰ ঘৰত কাম দিবলৈ? অসমত কেইটা কোম্পানী আছে? কচোন তই। তাইৰ ঘৰত টাইমত তাৰমানে মানুহ নাপায় চাগে, ৰোৱা টাইমত মানুহ, দোৱা টাইমত মানুহ, খেতি কৰা টাইমত হালোৱা নাপায় চাগে, সেইকাৰণে এনেকৈ কৈছে। এতিয়া সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি বাহিৰত আহি কাম কৰি কিনে মাক বাপেকক, তাইৰ ঘৰত এতিয়া কোনো কাম কৰিবলৈ নাযায় হপায়, সেইটো কাৰণে তাই জ্বলি পকি মৰিছে দুখীয়া মানুহখিনিৰ ওপৰত। তাৰমানে সদায় তহঁতৰ ঘৰত চাকৰ কৰিয়ে খাব লাগে নেকি দুখীয়াখিনি? দুখীয়াখিনি কিবা এটা উন্নতি হ'লে তহঁতি দেখিবই নোৱাৰ, তহঁতি দেখিব নোৱাৰ।